নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ-বাইদেউসকল, বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আপোনালোকৰ অসমীয়া ইউটিউব চেনেল ইনফৰ্ম হাবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ছাৰ-বাইদেউসকল, গ্ৰীষ্মবন্ধ চলি আছে, তাৰ মাজতে এখন বিশেষ পত্ৰ আহিছে। এটা অতি গুৰুত্বপূৰ্ণ বিষয় আচলতে, সেইকাৰণে বিষয়টো অৱগত কৰাবলৈ চেষ্টা কৰিম যে এখন পত্ৰ আহিছে, পত্ৰখনতনো কি কথা উল্লেখ আছে আমাৰ ছাৰ-বাইদেউসকলৰ কাৰণে, সেই সকলোখিনি কথা অৱগত কৰাবলৈ চেষ্টা কৰিম। ছাৰ-বাইদেউসকল, এইখনেই আছিল পত্ৰ আৰু পত্ৰখন আহিছিল গভৰ্ণমেণ্ট অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন দিছপুৰৰ পৰা আৰু 4/7/2024 এই পত্ৰখন আহিছিলে আৰু পত্ৰখন পঠাইছিল IS নাৰায়ণ কোঁৱৰ ছাৰে, Secretary to the Govt of Assam আৰু প্ৰতিখন জিলাৰ দ্য এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ এডুকেশ্যন তেওঁলোকলৈকে এই পত্ৰখন প্ৰেৰণ কৰিছিল। পত্ৰখনৰ পৰৱৰ্তী অংশত উল্লেখ কৰি লিখিছিল, বিষয়টিৰ আলমত উল্লেখ কৰা যায় যে ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনে এই কথাটো লক্ষ্য কৰিছে যে সমগ্ৰ ৰাজ্যখনত 4,907 জন শিক্ষকক বহুদিন ধৰি শিক্ষা হেতুত উপস্থিতি দিয়া নাই বুলি কথাটো প্ৰত্যক্ষ কৰিছে আৰু এই অংশখিনিত আৰু এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে যে জিলা অনুসৰি অনুপস্থিত থকা শিক্ষকৰ তালিকা তলত দিয়া হৈছে। এনেকৈয়ে প্ৰতিখন জিলাৰ বিপৰীতে কিমানজন শিক্ষক-শিক্ষয়িত্ৰীসকলে বহুদিন ধৰি বিদ্যালয়ত অনুপস্থিতি আছে, অৰ্থাৎ তেওঁলোকে শিক্ষা হেতুত এটেণ্ডেঞ্চ দিয়া নাই, তাৰ সংখ্যাটো ইয়াত লিপিবদ্ধ কৰিছে। এইখিনিতে ছাৰ-বাইদেউসকলে এটা কথা উল্লেখ কৰিব খুজিম যে ইতিমধ্যে হয়তো আপোনালোকৰ ব্লক পৰ্যায়ৰ পৰা MIসকলে এখন তালিকা প্ৰস্তুত কৰিবলৈ দিছে যে যিসকল লং এবচেণ্টি শিক্ষক-শিক্ষয়িত্ৰী আছে তেওঁলোকৰ তালিকা আপোনাক হয়তো প্ৰেৰণ কৰিছে আৰু আপোনালোকে পাবলৈ সক্ষম হৈছে আৰু সেই গোটেই কথাখিনি আচলতে এই বিষয়টোৰ লগতে সংলগ্ন হৈ আছে। পত্ৰখনৰ তাৰ পৰৱৰ্তী অংশখিনিত উল্লেখ কৰিছে যে সেইবাবে আপোনাক সেই শিক্ষকসকল আছে নে নাই তাক ফিজিকেলি ভেৰিফাই কৰিবলৈ অনুৰোধ কৰা হৈছে, কিন্তু উল্লেখ কৰিছে যে এই কাম বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়াসকলৰ লগত লৈ কৰিবলৈ বুলি কোৱা হৈছে আৰু সকলোখিনি ভেৰিফাই কৰি এই অংশখিনিত উল্লেখ কৰিছে যে 5 জুলাইৰ ভিতৰত ৰিপৰ্ট জমা কৰিবলৈ কোৱা হৈছে। ছাৰ-বাইদেউসকল, এই পত্ৰখনৰ এই অংশখিনিত এটা অতি গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে যে শিক্ষকসকলৰ যিখন লিষ্ট ইতিমধ্যে গাঁঠি দিয়া হৈছে আৰু তাৰ আলমত এটা কথা জনোৱা যায় যে ৰিপৰ্ট ছাবমিট নকৰা পৰ্যন্ত যিসকল শিক্ষকৰ নাম এই লিষ্টত আছে তেওঁলোকৰ যি দৰমহা সেই দৰমহা হোল্ড কৰি ৰখা হ'ব। অৰ্থাৎ বিষয়টো অতি গুৰুত্বপূৰ্ণ, কাৰণ যিসকল ছাৰ-বাইদেউসকলে বহুদিন ধৰি শিক্ষা হেতুত এটেণ্ডেঞ্চ দিয়া নাই, লং টাৰ্ম এবচেণ্টি পৰি আছে, তেওঁলোকৰ কাৰণে এই পত্ৰখন আহিছে আৰু ঊৰ্ধ্বতম বিভাগলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে জিলা বিশেষে যে তেওঁলোকে জিলাখনৰ এই ৰিপৰ্ট 5 জুলাইৰ ভিতৰত জমা কৰিব লাগিব আৰু যেতিয়ালৈকে জমা নকৰিব তেতিয়ালৈকে সেই শিক্ষক-শিক্ষয়িত্ৰীসকলৰ যি দৰমহা সেই দৰমহা হোল্ড কৰি ৰখা হ'ব। গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ, সেই উদ্দেশ্য আগত ৰাখি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ। ইমানখিনি আছিল আজিৰ আলোচনাৰ বিষয়বস্তু। আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব। বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি বিষয়বস্তু লৈ মই পুনৰবাৰ আপোনালোকৰ কাষলৈকে আহিম। চাই থাকিব ইনফৰ্ম হাব। সকলো ভালে থাকক। নমস্কাৰ। টেক কেয়াৰ।